আজি স্কুললৈ ওলাইছোঁ আৰু স্কুললৈ ওলাইতো ডাঙৰে মোক অলপমান সহায় কৰি দিছে। সহায় মানে কি আইব্ৰুজ আঁকি দিছে। আৰু আজি স্কুলত এটি বিশেষ দিন। আজি যিহেতু 20 জুন আৰু ৰাভা দিৱস, গতিকে আমাৰ বিদ্যালয়তো এই দিৱসটি পালন কৰা হৈছে। আমাৰ উদ্দেশ্য এটাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৰ্মৰ যোগেদি আমি কিছুমান কথা যাতে শিকাই যাব পাৰোঁ, সেই উদ্দেশ্যৰে আজি পালন কৰিছোঁ। আৰু মোৰ আজি বিশেষ এটা দায়িত্ব আছে, গোটেই অনুষ্ঠানটো মই পৰিচালনা কৰিব লাগে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে এইদৰে সমবেত সংগীত পৰিৱেশন কৰিছিলে খুব ধুনীয়াকৈ। এইদৰে আজি কেইবাটাও কাৰ্যসূচীৰে ৰাভা দিৱস অনুষ্ঠিত কৰা হয়। উদ্দেশ্য এটাই, ল'ৰা ছোৱালীক নৃত্য গীতৰ মাজেৰে তেওঁ যিখিনি সৃষ্টিৰাজি, তেওঁ যিখিনি অসমীয়া সংস্কৃতিলৈ অৱদান, এইখিনি যাতে আমি শিকাব পাৰোঁ। আৰু এইবাৰ আজি যিহেতু ক্লাছ নাই, আমি সেইকাৰণে ঘৰৰ পৰাই লৈ গৈছোঁ দেই। মই লৈ গৈছিলোঁ কেইটামান আহোম বগৰী, আৰু এই বগৰীকেইটা কাটি বাচিবলৈ খাওঁ অনুষ্ঠানটো শেষ হোৱাৰ পিছত। আৰু এই বস্তুবোৰ লগে ভাগে খাইহে মজা লাগে, সেইকাৰণে একদম লৈ গৈছোঁ। আৰু টেবুলখন বৰ বিশৃংখল হৈ আছে, এইটো সময়ত আমি সকলোৱে খাবলৈ লৈছোঁ। আৰু এইদৰে কাটি বাচি অকণমান নিমখ দি ল'লোঁ আৰু এইবাৰ ইয়াৰ মজা লওঁ। অনুষ্ঠান শেষ হোৱাৰ পিছত বিদ্যালয় ছুটিৰ সময় হোৱা নাছিল, সেইবাবে আমি আকৌ এটা ক্লাছৰুমত বহি ল'লোঁ। আৰু বহি লৈ এইফালে আৰু এটি গীত গুণগুণাবলৈ চেষ্টা কৰিছোঁ। স্কুলত গোৱা গীতটোত মানে পোহৰটো ভাল নাহিলে, সেইকাৰণে আকৌ আহিলোঁ আমি ডিম্পিহঁতৰ ঘৰলৈ। আৰু ইয়াতে আহি পেলাই আৰু এটা গান গালোহি, আৰু ইয়াৰ মই ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। আৰু বাই বাই সকলোৰে পৰা এতিয়া বিদায় লৈ